নমস্কাৰ, ওয়েলকাম টু লাৰ্ণ উইথ কৃতি। আজি মই আপোনালোকৰ সকলৰ কাৰণে নতুন এটা সুখবৰ লৈ আছোঁ। খবৰটো হৈছে APSC CCEৰ কোচিং আপোনালোকে বিনামূলীয়াভাৱে কৰিব পাৰিব। হয়, অনাৰেবল কেবিনেট মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ আছাম শ্ৰী পীয়ুষ হাজৰিকাই এই সুবিধাসমূহ সকলো শিক্ষাৰ্থীৰ বাবে প্ৰদান কৰিছে, যাতে তেওঁলোকে আৰ্থিকভাৱে সক্ষম নহ'লেও বিনামূলীয়া কোচিং কৰি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব পাৰে। Application invited for APSC CCE Foundation Course 2024-25 for the youths from Morrigaon and Nagaon district of Assam under the aegis of Rokharaj Coaching Center, Ahodguri, Morrigaon. Weekday and weekend batches. যিসকলে ভাবি লৈছে যে কোচিং কৰিম বুলি তেওঁলোকে ইয়াত তথ্য দিয়া হৈছে। আপোনালোকে চাই ল'ব, আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে বা মাষ্টাৰ ডিগ্ৰী হ'লে হ'বনে কি হ'ব ইয়াত দিয়া হৈছে। আৰু ইয়াত এটা কথা কোৱা হৈছে যে ৱৰ্কিং প্ৰফেশ্যনেলছ আৰ ইকুৱেলি ৱেলকাম। আৰু ষ্টাডি মেটেৰিয়েলছ, মক টেষ্ট, স্পেচিফিক ক্লাছেছ অন এথিক্স, কাৰেণ্ট এফেয়াৰ্ছ ক্লাছেছ। আৰু আপোনালোকে কোচিঙৰ বিষয়ে অধিক জানিবলৈ বিচাৰে তেন্তে তলত গাইডলাইন নাম্বাৰ দিয়া হৈছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। নগাঁও আৰু মৰিগাঁওবাসী ছাত্ৰ ছাত্ৰীয়ে যদি এডমিশ্যন কৰিব বিচাৰে তেন্তে এতিয়াই অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ফিল আপ কৰি ল'ব। অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে প্ৰথমতে শুদ্ধকৈ ইমেইল ID এণ্টাৰ কৰিব লাগিব। তাৰপিছত নাম, ফোন নাম্বাৰ, আপোনালোকৰ এড্ৰেছ আৰু ডেট অফ বাৰ্থটো শুদ্ধ হ'ব লাগিব। লগতে আপোনালোকে নিজৰ গাৰ্জেনৰ নাম, গাৰ্জেনৰ ফোন নাম্বাৰ আৰু নিজৰ পাছপৰ্ট চাইজ ফটো এটা লাগিব। তাৰপিছত আপোনাৰ ID প্ৰুফ হিচাপে ভোটাৰ IDৰ প্ৰয়োজন হ'ব। ইয়াত পেজ 1 পেজ 2 দিয়া হৈছে, মানে ফ্ৰণ্ট আৰু বেক দুটাই লাগে। আৰু আপোনালোকে লাষ্ট কোৱালিফিকেশ্যনটো কি আছিলে সেইটো আপুনি এণ্টাৰ কৰি দিব লাগে। যদি আপুনি লাষ্ট কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন দিছে তেন্তে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট প্ৰয়োজন হ'ব। যদি মাষ্টাৰ্ছ দিছে তেন্তে মাষ্টাৰৰ মাৰ্কশ্বিটটো প্ৰয়োজন হ'ব। আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট, নগাঁও নে মৰিগাঁও আপোনালোকে চুজ কৰিব পাৰিব। তাৰপিছত দুটা তথ্যত এগ্ৰী কৰি দিব লাগিব আৰু ফৰ্মটো আপোনালোকে ছাবমিট কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ছাবমিট হৈ যাব। আজিৰ কাৰণে ইমানেই আছিলে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, আৰু যদি কিবা আপডেট পাম আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।